ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ওপৰ পাণবাৰী গাঁৱত বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত আজি 6 জুনত অঞ্চলটোৰ ৰাইজে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ওপৰ পাণবাৰী গাঁৱৰ ৰাইজৰ যাতায়াতৰ মূল পথছোৱা বিগত বহুদিনৰ পৰা বিধ্বস্ত হৈ আছে। যদিও বাৰম্বাৰ দাবী জনোৱা হৈছে, তাৰ পিছতো উক্ত বিধ্বস্ত পথছোৱা আজিলৈকে নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে স্থানীয় জনপ্ৰতিনিধিয়ে। আজিলৈকে আমি বহুত দিনৰ পৰা আমি যেতিয়া সৰুৰ পৰা তেতিয়ালৈকে আমাৰ বহুত অসুবিধা হৈ আছে। ৰাস্তাটো আজিলৈকে ইমান কাদা হ'ল, আমি আজি প্ৰতিবাদ কৰিছোঁ, জাল মাৰি পেলাই মাছ মাৰি আছোঁ। আপোনালোকে চাই দেখিছে, তথাপিও আমি ইমান সৰুৰ পৰা যে আমি ইমান কষ্ট হৈ আছে, ঘৰৰ পৰা আমি ওলাব নোৱাৰোঁ, ৰাতি ওলাব নোৱাৰোঁ, দিনতে আমি ওলাব নোৱাৰোঁ। যেতিয়া আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক আমাৰ আছে, স্কুলত যাব নোৱাৰে। ইয়াৰ পৰা আমি ইমান কষ্ট কৰি আছোঁ, আপুনি এতিয়ালৈকে চৰকাৰৰ পৰা আমি ৰাস্তাটো পোৱা নাই। আপোনালোকে ৰাস্তাটো দিলে আমাৰ সুবিধা হ'ব, ভাল হ'ব। আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াব পাৰিম। আমি বহুত দিনৰ পৰা আমি বহুত কষ্ট কৰি আছোঁ, আমি কান্দি থাকোঁ। আমি এই ৰাস্তাটোৰ কাৰণে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ, আমি এটা বজাৰ খাব নোৱাৰোঁ, এনেকুৱা হৈ গ'ল আমাৰ ৰাস্তাটো। ইমান আমি বহুত কষ্ট কৰি আছোঁ। তাৰ কাৰণে প্ৰতিবাদ কৰিছে। এইটো কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ ৰাস্তাটো আপুনি দিলে আমি আপোনালোকক বহুত ধন্যবাদ। আমাৰ ভাল লাগিব ৰাস্তাটো দিলে। আমাক অলপ জলদি কৰি ৰাস্তাটো দিব লাগে। ফলত বৰ্তমান পথছোৱাৰ মাজভাগত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। সেয়েহে পথছোৱাত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতত আজি জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ভুক্তভোগী ৰাইজে। স্থানীয় ৰাইজে ওপৰ পাণবাৰী গাঁৱৰ মধ্যভাগত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতত জাল মাৰি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।